মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ অধ্যয়ন পাঠশালাত স্বাগতম জনাইছোঁ। মেট্ৰিকটো পাছ কৰিলোঁ, এতিয়া কোনটো ষ্ট্ৰীম ল'ম? আৰ্টছ ল'ম নে কমাৰ্চ নে ছায়েন্স ল'ম? কোনটো ষ্ট্ৰীম ল'লে ভাল হ'ব? আৰ্টছ লওঁ নেকি? কমকৈ পঢ়িলেও মামাৰ স্কুটিটো মোৰে হাতত থাকিব। নাইবা কমাৰ্চ লওঁ নেকি? ডাঙৰ বিজনেছমেন হ'ব পাৰিম, নাইবা বেংক মেনেজাৰ। ছায়েন্স লওঁ নেকি? মোৰ লগৰীয়াহঁতে মোতকৈ কম পাৰ্চেণ্টেজ পায়ো ছায়েন্স লৈছে, তেওঁলোকে ডক্টৰ আৰু কোনোবাই ইঞ্জিনিয়াৰ হ'ব বুলি। ময়ো ছায়েন্স লওঁ নেকি? ডক্টৰ হ'ম, কিন্তু ইমান পঢ়িব লাগিব, মোৰ দ্বাৰা নহ'ব। তেন্তে কোনটো ষ্ট্ৰীম ল'লে মোৰ কাৰণে ভাল হ'ব? আৰ্টছ ল'লে ভাল হ'ব নে কমাৰ্চ নে ছায়েন্স? কোনটো ষ্ট্ৰীম ছিলেক্ট কৰিম ভাবিবই পৰা নাই, কনফিউজ। ষ্ট্ৰীম বাছনি কৰোঁতে তোমালোকৰ এনেধৰণৰ কনফিউজন হৈছে নেকি? যদি হৈছে তেন্তে এই ভিডিঅ'টি তোমাৰ বাবেই। তোমালোকৰ সকলো কনফিউজন এই ভিডিঅ'টিৰ মাধ্যমেৰে দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ নিজৰ সঠিক ষ্ট্ৰীম ছিলেক্ট কৰাত তোমালোকৰ সহায় হ'ব আৰু লগতে কোনটো ষ্ট্ৰীমত কি জব বা কেৰিয়াৰ অপশ্যন আছে সেইখিনিও আজিৰ এই ভিডিঅ'টি ডিছকাছ কৰিম। গতিকে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ জীৱনৰ লক্ষ্য আৰু ৰুচি অনুযায়ী তোমালোকে কোনটো ছাবজেক্টত পঢ়ি ভাল পোৱা সেই অনুযায়ী তোমালোকৰ ষ্ট্ৰীমটো ছিলেক্ট কৰিব লাগিব। আশা কৰোঁ তোমালোক সকলোৱে নিজৰ জীৱনৰ লক্ষ্য থিৰাং কৰি লৈছা আৰু তোমালোক সকলোৱে নিজে পঢ়ি ভাল পোৱা বিষয়সমূহ জানিব লাগিব, তেতিয়াহে তোমালোকৰ সঠিক যি ষ্ট্ৰীম সেইটো বাছনি কৰিব পাৰিবা। তোমালোকে ক্লাছ 9 অথবা 10ত থাকোঁতে আটাইতকৈ কোনটো ছাবজেক্ট পঢ়ি ভাল পাইছিলা? তোমালোকে যোনটো ছাবজেক্টত ভাল পাইছিলা নিশ্চয় সেই ছাবজেক্টত মুখস্থ নকৰাকৈও বা কম পঢ়িও তোমালোকে সেই ছাবজেক্টত ভাল ফলাফল নিশ্চয় আনিব পাৰিছা। আৰু এই ক্ষেত্ৰত মই কওঁ যে নম্বৰৰ ক্ষেত্ৰত তোমালোকে নম্বৰৰ পিনে নাচাবা, কোনটো ছাবজেক্টত কিমান নম্বৰ পাইছা সেই দিশত নাযাবা, কাৰণ এইটো তোমালোকৰ ইণ্টাৰেষ্টৰ ওপৰতহে নিৰ্ভৰ কৰিব। তোমালোকে যদি ইণ্টাৰেষ্ট নাথাকে তেনেহ'লে সেইটো ছাবজেক্টৰ মাৰ্কৰ পিনে চাই তোমালোকে মেট্ৰিকত যদিও আটাইতকৈ বেছি মাৰ্ক পাইছা, সেই যোনটো ছাবজেক্টত আটাইতকৈ বেছি মাৰ্ক পাইছা সেই ছাবজেক্টত তোমালোকৰ ইণ্টাৰেষ্ট নাথাকিব পাৰে। গতিকে মাৰ্কৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াও তোমালোকে ষ্ট্ৰীমছ ছিলেক্ট নকৰিবা। তোমালোকে যদি ক্লাছ 9 বা 10ত তোমালোকে এছামিছ হওক বা ইংলিছতে হওক নতুবা তোমালোকৰ সমাজ বিজ্ঞান যি বিষয় আছিলে সেই বিষয়তে হওক আৰু তোমালোকৰ যি ইলেক্টিভ ছাবজেক্ট থাকে, জিঅ'গ্ৰাফী থাকে, সেইটোও হ'ব পাৰে। এইকেইটা ছাবজেক্টত তোমালোকৰ যদি ইণ্টাৰেষ্ট থাকে বা তোমালোকৰ যদি সেইকেইটা ছাবজেক্ট পঢ়ি ভাল লাগে আৰু তোমালোকে সেইকেইটা ছাবজেক্ট পঢ়ি তোমালোকে ভাল পোৱা, তোমালোকৰ সুবিধা হয় তোমালোকৰ এক্সাম ভাল কৰিবলৈ, তেনেহ'লে তোমালোকে আৰ্টছত যোৱাটো ভাল হ'ব, কলা শাখাত যোৱাটো তোমালোকৰ ভাল হ'ব। কাৰণ কলা শাখাত তোমালোকৰ কি থাকে? এছামিছ থাকে, ইংলিছ থাকে আৰু ইকনমিক্স, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, সমাজ বিজ্ঞানৰ যিকেইটা ছাবজেক্ট থাকে সেই গোটেইখিনি থাকে আৰু লগতে স্বদেশ অধ্যয়ন আৰু কিবাকিবি ছাবজেক্ট আছে, বহুতকেইটা ছাবজেক্ট আছে যোনকেইটা ছাবজেক্ট তোমালোকে যদি তোমালোকে ক্লাছ 9ত সেইকেইটা ছাবজেক্ট ভাল পাইছিলা তেনেহ'লে তোমালোকে আৰ্টছত ল'ব পাৰা। আৰু আৰ্টছত ল'লে যদি তোমালোকৰ এইকেইটা ছাবজেক্টত ইণ্টাৰেষ্ট থাকে তেনেহ'লে আৰ্টছত পঢ়ি তোমালোকে ভাল ফলাফল লাভ কৰিব পাৰিবা। আৰু যদি তোমালোকে ভাবিছা যে ভৱিষ্যতে এছামিছ হওক বা ইংলিছ হওক নতুবা আন যিবোৰ সমাজ বিজ্ঞানৰ যিবোৰ বিষয় আছে, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী, তাৰপিছত ইকনমিক্সে হওক, সেইকেইটা ছাবজেক্টত বা এডুকেশ্যন হওক, এইকেইটা ছাবজেক্টত তোমালোকে যদি শিক্ষক হ'ব বিচৰা তেনেহ'লে তোমালোকে কি কৰিব পাৰা? আৰ্টছত ল'ব পাৰা। নতুবা আৰ্টছত তোমালোকৰ আৰু বহুকেইটা কেৰিয়াৰ অপশ্যন আছে, যেনেবা তোমালোকৰ জাৰ্নেলিষ্টে হওক, সাংবাদিকতা, আৰু লয়াৰ হওক, তাৰপিছত আৰু বহুকেইটা অপশ্যন আছে। যদি তোমালোকে ভৱিষ্যতে BA ডিগ্ৰী কৰাৰ পিছত তোমালোকে যদি UPSC বা APSC দিব বিচৰা তেনেহ'লে তোমালোকে আৰ্টছ লোৱাটো ভাল হ'ব। এই ক্ষেত্ৰত তোমালোকৰ APSC বা UPSCৰ ক্ষেত্ৰত তোমালোকৰ আৰ্টছৰ বিষয়কেইটা
খুব ভালকৈ জড়িত হৈ থাকে এইকেইটা ছাবজেক্টে তোমালোকৰ সেই কম্পিটিটিভ এক্সামৰ লগত জড়িত হৈ থাকে গতিকে তোমালোকে যদি আৰ্টছ ল'ব বিচাৰা এইখিনি তোমালোকে সুবিধা পাবা আৰু তোমালোকে কোনোবাই যদি ডক্টৰ নতুবা ইঞ্জিনিয়াৰ হ'ব বিচৰা আৰু তোমালোকে ক্লাছ 9 বা 10 থাকোঁতে সায়েন্সৰ যি সাধাৰণ বিজ্ঞানৰ যি বিষয়টো আছে সেই বিষয়ৰ সকলোখিনি তোমালোকে ভাল পাইছিলা ক্যালকুলেশন পাৰ্টে হওক তোমালোকৰ ফিজিক্সৰ যি অংশ আছে সায়েন্সৰ ক্ষেত্ৰত সেইখিনি কৰি ভাল পোৱা সমীকৰণ ৰাসায়নিক সমীকৰণ সেইবোৰো তোমালোকে ভালকৈ বুজি পাইছিলা বা অনুপৰমাণুৰ যিবোৰ অধ্যায় আছিল সেইবোৰো ভাল পাইছিলা বা বায়োলজিৰ ক্ষেত্ৰতো তোমালোকে ভাল পাইছিলা তেনেহলে তোমালোকে সায়েন্স ল'বা আৰু যোনসকলে তোমালোকে সায়েন্স ল'ব বিচাৰিছা তেওঁলোকে তোমালোকে ভালদৰে পঢ়িব লাগিব তেতিয়াহে তোমালোকে ডক্টৰ নতুবা ইঞ্জিনিয়াৰৰ যি এন্ট্ৰেন্স এক্সাম হয় মেডিকেলৰ কাৰণে যি নীট হয় নীট এক্সাম আৰু ইঞ্জিনিয়াৰৰ কাৰণে জেই সেইকেইটা এক্সামত তোমালোকে পাছ এন্ট্ৰেন্সত ভাল ফলাফল লাভ কৰিব পাৰিবা যদিহে তোমালোকে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰত ভালকৈ পঢ়িব পাৰা তেনেহলেহে তোমালোকে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিবা আৰু তোমালোকে যদিও তোমালোকে ডক্টৰ নতুবা ইঞ্জিনিয়াৰ হ'ব বিচৰা সেই ক্ষেত্ৰত যদি তোমালোকে অকল জীৱনৰ লক্ষ্যৰ পিনে চাই যদি তোমালোকে সায়েন্স ল'ব বিচৰা তেনেহলে তোমালোকৰ বহুত কষ্ট হ'ব কাৰণ তোমালোকৰ ইন্টাৰেষ্ট নাথাকিব পাৰে সেই ইন্টাৰেষ্ট আছে নে নাই তোমালোকৰ সায়েন্সৰ প্ৰতি ইন্টাৰেষ্ট থাকিলেহে তোমালোকে সেই ক্ষেত্ৰত তোমালোকে সায়েন্স ল'ব লাগিব আৰু তোমালোকে হয়তো কোনোবাই কৈ থাকিব পাৰে যে তোমাৰ মেট্ৰিকত 85+ % আহিছে তেনেহলে তুমি সায়েন্স লোৱা সেই ক্ষেত্ৰত তোমালোকে এটাই কথা ভাবিবা তোমালোকৰ ইন্টাৰেষ্টটো চাবা যদি তোমালোকৰ সায়েন্সৰ প্ৰতি ইন্টাৰেষ্ট থাকে তেনেহলে তোমালোকে সায়েন্সৰ প্ৰতি যাবা নহলে তোমালোকৰ দুটা বছৰ মানে হায়াৰ সেকেন্ডাৰী বছৰটো তোমালোকৰ বহুত কষ্ট হ'ব কাৰণ সায়েন্স এটা টান সাবজেক্ট হয় যিসকলৰ কাৰণে মানে বেসটো ঠিক নহয় মানে 9 10 থাকোতে তোমালোকে সায়েন্সটো যিসকলে ভালদৰে পঢ়া নাই তেওঁলোকৰ কাৰণে অলপ টান হ'ব আৰু যদি তোমালোকে কষ্ট কৰিব পাৰা ভাল কথা তোমালোকে যদি কষ্ট হাৰ্ড ওয়ার্কিং হয় স্মার্ট ওয়ার্ক কৰিব পাৰা তেনেহলে তোমালোকে ভাল ফলাফল লাভ কৰিব পাৰা সায়েন্সত লৈ গতিকে চাবা তোমালোকে সায়েন্স লোৱাৰ আগতে তোমালোকে যি ক্লাছ 10 থাকোতে যি তোমাৰ সায়েন্স বিষয় আছিল সেই বিষয়টো ভালদৰে আকৌ পঢ়ি লবা কাৰণ সেই তাৰ বেষ্টতে তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত তোমালোকৰ যি সাবজেক্ট সায়েন্স সাবজেক্টৰ যিকেইটা বিষয় আছে সায়েন্সৰ ষ্ট্ৰীমৰ সেইকেইটা ক্লাছ 10 লগতে ৰিলেটেড হৈ থাকে ক্লাছ 9 10 লগতে গতিকে সেইখিনি তোমালোকে ভালদৰে আগতে ৰিভাইজ কৰিব লাগিব আৰু পুৰা তোমালোকৰ প্ৰিপেয়াৰ হৈ তাৰ পিছতহে তোমালোকে সায়েন্স ষ্ট্ৰীমটো বাছিবলৈ চেষ্টা কৰিবা এই ক্ষেত্ৰত তোমালোকে প্ৰথমতে যিসকল ওচৰে পাজৰে তোমালোকৰ দাদা বাইদেউসকলে সায়েন্স লৈছিলে সায়েন্স ষ্ট্ৰীমত সেইসকলৰ কিতাপ পত্ৰবোৰ লৈ অকণমান পঢ়ি চাবা তোমালোকৰ ভাল লাগে না নাই গতিকে যদি তোমালোকে ডক্টৰ নতুবা ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা তেনেহলে সায়েন্স লোৱাটোৱে ভাল হ'ব তোমালোকৰ সপোন তেতিয়াহে তোমালোকৰ পূৰণ হ'ব আৰু যদি তোমালোকে ক্লাছ 9 10 থাকোতে মেথছো পঢ়ি ভাল পাইছিলা আৰু তোমালোকৰ বাণিজ্যৰ ক্ষেত্ৰত তোমালোকৰ অলপ ধাউতি আছে তেনেহলে আৰু যদি তোমালোকে ভৱিষ্যতে সিএ বা একাউন্টেন্ট হ'ব বিচৰা তেনেহলে তোমালোকে কমাৰ্চ ল'ব লাগিব আৰু কমাৰ্চ ল'লে তোমালোকে মেথছো জানিব লাগিব সায়েন্সৰ ক্ষেত্ৰতো মেথছ জানিব লাগিব আৰু কমাৰ্চৰ ক্ষেত্ৰতো ভালদৰে অলপ মেথছ জানিব লাগিব কাৰণ সায়েন্স আৰু কমাৰ্চ দুয়োটাতে নিউমেৰিকেল বেসডত বহুতো কোৱেশ্চন থাকে আৰু সাবজেক্ট এটা নিউমেৰিকেল বেসডে হয় বেছিভাগ তোমালোকৰ নিউমেৰিকেলছে থাকে সায়েন্স বা কমাৰ্চত গতিকে তোমালোকে মেথছটো ভালদৰে জানিব লাগিব গতিকে শেষত মই এটা কথাই কম তোমালোকৰ মাৰ্কৰ ওপৰত কেতিয়াও নিৰ্ভৰ কৰি তোমালোকৰ ষ্ট্ৰীমটো সিলেক্ট নকৰিবা আৰু তোমালোকৰ জীৱনৰ লক্ষ্য আৰু তোমালোকৰ যি ৰুচি সেই ৰুচি অনুযায়ী বা জীৱনৰ লক্ষ্য অনুযায়ী তোমালোকৰ ষ্ট্ৰীমটো সিলেক্ট কৰিবা আশা কৰো তোমালোকৰ সকলো কনফিউজন দূৰ হ'ল এই ভিডিওটিৰ মাধ্যমেৰে গতিকে আকৌ নতুন ভিডিওত লগ পাম যদি
ভিডিঅ'টো ভাল লাগে বা ইনফৰমেটিভ লাগে তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি ল'বা যাতে এনে ধৰণৰ তোমালোকৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকা গতিকে থ্যাংক ইউ আকৌ নতুন ভিডিঅ'ত লগ পাম কিপ ওয়াচিং অধ্যয়ন পাঠশালা